মুখ্যমন্ত্ৰীৰ জন্মদিন বৰপেটা সত্ৰত আশীষ গ্ৰহণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে বৰপেটা সত্ৰত শৰাই আগবঢ়াই আশীষ বিচাৰিলে বিজেপি কাৰ্যকৰ্তাই। ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ হৈ সহপ্ৰভাৰী বিভূতি ভূষণ বৰঠাকুৰ আৰু বৰপেটা জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ দাসে বৰপেটা সত্ৰত শৰাই আগবঢ়াই জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসৰ পৰা আশীষ গ্ৰহণ কৰে। বৰপেটা সত্ৰত উপস্থিত হৈ বিজেপিৰ ৰাজ্যিক সমিতিৰ আৰু জিলা সমিতিৰ কাৰ্যকৰ্তাসকলে সত্ৰত সেৱা জনোৱাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যাতে বিকাশৰ দিশেৰে ৰাজ্যখনক আগবঢ়াই নিব পাৰে তাৰ বাবে আশীষ কামনা কৰে। উল্লেখ্য যে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৫৬ সংখ্যক জন্মদিন। জনপ্ৰিয় নেতাগৰাকীৰ জন্মদিন উপলক্ষে ৰাজ্যখনৰ বিভিন্ন মঠ মন্দিৰ সত্ৰত শৰাই আগবঢ়াই এইদৰেই বিভিন্নজনে নেতাগৰাকীৰ হৈ ঈশ্বৰৰ আশীষ প্ৰাৰ্থনা জনাইছে। ব্যুৰ' ৰিপৰ্ট DY24 আছাম। অসমৰ খনিকৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৫৬ সংখ্যক জন্মদিন আৰু সমগ্ৰ অসমতে অসমৰ ৰাইজে তেখেতক আশীৰ্বাদ দিছে। অসমখন আৰু বিকাশৰ যাত্ৰা আগুৱাই নিয়াৰ কাৰণে তেওঁ যি দৃঢ় প্ৰতিজ্ঞ, সেই প্ৰতিজ্ঞাত আজিৰ এই তেওঁৰ শুভ জন্মদিনটোত যাতে আৰু ৰাইজে আশীৰ্বাদ দিব পাৰে সেই মৰ্মে আমি ৰাজ্যিক সমিতিৰ পৰা মই সহপ্ৰভাৰী হিচাপে আৰু জিলাৰ আমাৰ মাননীয় সভাপতি মহেন দাস ডাঙৰীয়া, প্ৰাক্তন সভাপতি অনিল দাস ডাঙৰীয়াকে প্ৰমুখ কৰি বিভিন্ন ক্ষেত্ৰৰ ৰাইজ লগ হৈ আজি এই ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত এভাগী আমি ঠগী আগবঢ়াইছোঁ আৰু বুঢ়া সত্ৰীয়াৰ পৰা আমাৰ সত্ৰীয়াৰ পৰা আমি আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ কাৰণে তেওঁ আশীৰ্বাদ দিছে আৰু আশা কৰিছোঁ আমাৰ এই বৰপেটা সত্ৰখনৰ কাৰণেও তেওঁ যি এক অভিলাষী প্ৰকল্প গ্ৰহণ কৰিছে অনাগত দিনত আজিৰ এই জন্মদিনটোতে আজি এই প্ৰকল্পটো প্ৰাণ পাই উঠিব বুলি আমি দৃঢ়